আজি যিজনাৰ কবিয়ে এই শাস্ত্ৰভাগ সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছে ইতিমধ্যে এই কবি পৰিচয় বৰ্ণনা চলি আছে আজি প্ৰভুজনৰ দুলয় চন্দত পাঠ কৰিছে যে সেইজনা কবি হৈছে গোপাল চৰণ দিজ অৰ্থাৎ দামোদৰ দেৱৰ শিষ্য আজি দামোদৰ দেৱৰ কথা অকণমান উল্লেখিত কৰিছে পদত যে গোপাল চৰণ দিজে কৈছে যে হে দামোদৰ দেৱ দামোদৰ যে হে তোমাৰ পৰা মই যি আনন্দ ৰস পালো তুমি যি আনন্দৰ ধাম নিৰ্মাণ কৰিলা তুমি হৈছে কৃপাৰ সাগৰ আৰু সেই কাৰণে সকলোৱে কৰ্ণে মুখে আমি সেই ভগৱন্তৰ নাম অমৃত প্ৰাণ কৰিব পাৰিছো যে তুমি যি কৃপা কৰিলা যি কৃপা উদয় কৰিলা যি ভকতি লোকসকলক তুমি দিলা আন শাস্ত্ৰত ইয়াৰ কাৰো ৰতি নাই কেৱল ভাগৱতৰ ব্যতিৰেকে এই কথাটো আপোনালোকে জানিব দামোদৰ দেৱৰ শৰণ হৈছিল ভাগৱতত তেওঁ ব্যক্তিগতভাৱে নিজা কোনো গুৰু নাই কিন্তু তেওঁ আচলতে গুৰু শৰণ ভজিছে কেৱল ভাগৱতত সেইকাৰণে ভাগৱতৰ কথা আজি উল্লেখিত কৰিছে তেওঁ যে ভাগৱতত শৰণ গতিকে ভাগৱতৰ ব্যতিৰেকে তেওঁ অন্য শাস্ত্ৰৰ ৰতি নাই এই কথাটো উল্লেখিত এতিয়া কৈছে পদত কৈ গৈছে যে আন শাস্ত্ৰৰ মতি নাহিকে ৰতি বিনে এক ভাগৱত এক ভাগৱতৰ ব্যতিৰেকে অন্য শাস্ত্ৰৰ ৰতি নাই যে যাৰ আগত কোনো বুদ্ধিয়ে কোনো পণ্ডিতে একো কৰিব নোৱাৰিছিলে কোনো পণ্ডিতালি কৰি তেওঁ ওচৰত খাৰিব পৰা নাছিল কিন্তু দামোদৰ দেৱতকৈ কিন্তু গোপালচৰণ আৰু অলপ শিক্ষিত আছিল সেইকাৰণে এই সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰাৰ বাবে যে দামোদৰ দেৱে নোৱাৰাৰ কাৰণে কাৰণ অলপ শিক্ষা কম বাবে যে এওঁ শিক্ষিতৰ বাবে দামোদৰ দেৱৰ পৰা পাৰ্মিশ্যন লৈ আজি গোপালচৰণ দিজে শংকৰদেৱ গুৰুজনাৰ বিভিন্নজন গুৰুৰ লগত একত্ৰিত হৈ তৃতীয় স্কন্ধৰ ভাগৱত গোপালচৰণ দিজে অকলে কলম ধৰিছে এই কথাখিনিকে তেওঁ পৰিচয় দিবলৈ গৈছে কবি পৰিচয় সেইকাৰণে কৈছে সেইজন গোপালচৰণ দিজে কৈছে বিষ্ণুত অপিয়া বৈষ্ণৱৰ দিয়া ভুঞ্জা তাকো কৌতূহলে সেই নিজৰ গুৰু দামোদৰ দেৱৰ কথা কৈছে তেওঁ বিষ্ণুতে অৰ্পণ কৰি বৈষ্ণৱৰ প্ৰতি শ্ৰদ্ধা ৰাখি তেওঁ ভগৱন্তক নিবেদন কৰি সকলো খাদ্য গ্ৰহণ কৰিছিল সেইকাৰণে আমি সকলো ভকত বৈষ্ণৱে ভগৱন্তক নিবেদন নকৰালৈ একো খাদ্য গ্ৰহণ কৰিব নালাগে সেইকাৰণে চাই খাব লাগিব আমি য'তে ত'তে খাব নোৱাৰোঁ সেই একে সেই গোপালচৰণ দিজ দামোদৰ দেৱ দুয়োজনে হৰি পদৰ ব্যতিৰেকে অন্য কাকো সেৱা কৰা নাছিল আৰু কৃষ্ণৰ গুণগান তেওঁলোকে শ্ৰৱণ কৰিছিল কীৰ্তন কৰিছিল এনেভাৱে কৰোঁতে তেওঁলোকৰ প্ৰেম ভক্তি জাগ্ৰত হৈছিল সেইজনা আছিল বৰপেটা ধামত আৰু কৈছে তাতে বহুকাল থাকিল তাৰ পিছত ভকতিৰ প্ৰচাৰ কৰিবলৈ লোকসকলক নিস্তাৰ কৰিবলৈ সেইজনাৰ প্ৰভু দয়ালে কি কৰিলে তেওঁ তাৰ পৰা ওলাই কাৰণ একে ঠাইতে থাকিলে ভকতি কেতিয়াও বিস্তাৰ বহল কৰিব প্ৰচাৰ কৰিব পৰা নাযায় সেইকাৰণে গুৰুসকলে অলৈ তলৈ যায় শিষ্য বহায় অৰ্থাৎ লোকসকলক নিষ্ঠা কৰে এইটো নাভাবিব কোনোবাই ক'ৰবাত যায় গুৰু শৰণ দিছে বুলি তেওঁ নিজকে যশস্যা বলাব গৈছে সেইটো নহয় কিন্তু কথা হ'ল কি যিসকল লোকে আজিলৈ শৰণ ভজন মাৰ্গত নাই কৃষ্ণক কেনেকৈ ভজিব লাগে তাক নেজানে কৃষ্ণ সেৱা কেনেকৈ কৰিব লাগে তাক নেজানে কোনটো ঘোষা ক'ত কেতিয়া গাব লাগিব স্থান কাল পাত্ৰভেদী কোনটো নাম কেনেকৈ ল'ব লাগিব এই সমস্ত জানিবৰ বাবে এজন গুৰুৰ প্ৰয়োজন সেইকাৰণে এই নজনাসকলক এইকণ শিক্ষা দীক্ষা দিবলৈ লোকসকলক তৰাবলৈ এনেভাৱে সেইজন গুৰুৱে নিজৰ সেই বৰপেটা সত্ৰধাম এৰি বিভিন্ন মানে স্থানলৈ গৈ ধৰ্ম প্ৰচাৰ কৰিলে অৱশেষত গৈ সেই মাজুলীতো এখন দক্ষিণপাট সত্ৰ দামোদৰ দেৱ সত্ৰ আছে আহক আমি আৰু অকণমান পদৰে আগবাঢ়ি যাওঁ এই দুলয় চন্দ্ৰ শেষলৈ প্ৰভুজনৰ কণ্ঠে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ
राम राम गोपाल शरण ओ कहे कमन कलि जुगे गति नाम जानी नरसय घुषिउ सदाय जय जय कृष्ण राम हरि राम 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 कृष्ण हे गुरु समस्त है मातृ समस्त एने भावे আজি गोपाल शरण दिजे निजर गुरु दामोदरदेवर विषय कैसे एने भावे तेও धर्म प्रचार करी कृष्णक भक्ति करी मनुष्य शरीर ए देह इयाते पेलाय पृथ्वीत और तेও आत्मा वैकुंठলৈ गुसी गल और সেইজন प्रभुर बचने सकलो समयते मैं धरी আজি गोपाल शरण दिजे कैसे सकलो स्थानते मैं साधुसंग करी साधुसंगत आनंदर मने कृष्ण कथार श्रवण कीर्तन करिछु और जते कृष्णर कथा अर्थात हरि गुण महोत्सव है সেই স্থানলৈ मैं যাওঁ और সেই ताते है महान सत्र है और সেই वैकुंठ सदृश है और वैष्णवসকলে যত একত্ৰিত হয় हरि गुण गाय हरि नाমৰ যত ধ্বনি হয় সেই ঠাইলৈ কেতিয়াও পাখণ্ডৰ আহিব বা বেয়া দুজন বেয়া বস্তু কলি আহিব নোৱাৰে এই নামঘৰ ভিতৰত একো বেয়া প্ৰৱেশ কৰিব নোৱাৰে আৰু চাবচোন ভকতৰ লগত অভকত নাথাকে হয়নে বাৰু নাথাকে ভকতৰ দেখিলে এই এজন লগত লগ লাগি কি কথা পাতিম এৱা বিষয় কথা কলি কব খালি হে আৰু এৱা সব নচপাই ভাল হয়নে বাৰু আৰু দুজনৰ ওচৰলৈ ভকত না যায় সেই কাৰণে কৈছে যেতিয়াৰ ঘড়ি গুণৰ ৰুল চলিব সেই ঠাইলৈ কোনো বেয়া দুৰ্জন পাখণ্ড আহিব নোৱাৰে আৰু দূৰতে পলায় সেই কৈছে মহাভাগৱতৰ শুনি সেই স্থান জিমত আনন্দ পাই कहूँ स्वरूपत हरि समीपत मुकुति सुख नाय जे महाभागवत माने जद है और ये भागवत शुनिले जी आनंद पुआ जाए जे मुकुटितकैও अधिक सुख पुआ जाए हे कैसे সেইজন गुरुर आज्ञार लय সেই आज्ञार कमे मैं आनंदर मने मोर भाग्य उदय हल और मैं प्रसन्न हलो हरिओ मुख प्रसन्न हरिओ मुख कृपार करिले और সেই समस्त हरि और गुरु चरणत मैं सदाय सेवा करी टीका भाष्य चाय अर्थ अनुसारे मैं এই भागवतर पद रचना करिछु সেই কৈছে पदत यदि कौरबात बहा टूटा होइसे साधु समस्त সেইকণ दुख मुख क्षमा करिबा मैं হৈছো महा मूर्खमती এই শাস্ত্ৰ গৃহ অৰ্থ কথা নাজানো যেনে ভাবে যি জানিব পাইছো তাকে ব্যক্ত কৰিছো আকৌ ভগৱন্তৰ কৃষ্ণ চৰণত কৈছে হে নন্দৰ নন্দন তোমাৰ চৰণত মই প্ৰণাম ঘনাই সঘনে প্ৰণাম কৰিছো মোৰ প্ৰাণ জীৱন তুমিয়ে আৰু তোমাৰ চৰণতে মই কায় বাই সমস্ত নিবেদন কৰি একৰ মনোভাৱে তোমাক মই প্ৰাৰ্থনা কৰিছো আজি গোপাল চৰণ দিজ কবিয়ে নিজৰ পৰিচয় দি ভগৱন্তৰ চৰণত निजर गुरु चरणत আজি আপোনালোক আমাৰ সমস্ত চৰণত সেৱা নিবেদন জনাইছে সেইকাৰণে আমি জুনে যিমান ডাঙৰ ভকত নহওক কিন্তু ভকতৰ চৰণত সেৱা কৰিবই লাগিব হয় না বা সমাজখনৰ ভিতৰত যদি তেৱে আগস্থান হয় তথাপিতো কিয়নো ভকতৰ সেৱা এটা লৈহে কৰ্মখিনি কৰিব লগা হয় যদি নকৰে জানি লব একো নহয় সিনা গোটেই কৰ্মখিনি খেলি মেলি হ'ব কৰবাত পাইলে বন্তিটো কোনোবা ফালে দিব ধূপ বাতি কোনোবা ফালে দিব হৈ যাব খেলি মেলি গুৰাপান খেলি মেলি লগাই দিব কোট কি দিব লাগে হৈ যাব পাৰে ডাঙৰ কথা নহয় হনে হস্তিৰ পিছলে পাও যদি হে ভকতৰ চৰণত সেৱা ধৰা যায় ভগৱন্তে কৃপা কৰিব সেইকাৰণে ভকতৰ আশীৰ্বাদটো আগতে লাগে সমস্ত জনে লব লাগে সেই কাৰণে আজি সব এয়া গোপাল চৰণ দিজে কৈছে যে এনে ভাবে কৈছে মই সকলো চৰণত প্ৰাৰ্থনা কৰিছো যে আত্মা আৰু পৰমাত্মা
সমস্ত জনৰ অধিকাৰী সেইজন ভগৱন্তৰ হে প্ৰভু তোমাৰ চৰণত মই মোৰ মন নিবেদন কৰিছোঁ অইনৰবোৰ যত্ন এৰি কেৱল তোমাৰ সেৱাৰ ভকত সেৱাৰ যত্ন কৰিছোঁ অৰ্থাৎ আমাক কৈছে আমি সেইকাৰণে ভকতৰ সেৱা ভগৱন্তৰ সেৱা একেটাই গতিকে আমি খুব যত্ন কৰিব লাগে এতিয়া আজি ধৰক দমালে মাতিলে আজি ভকতসকলক যদি ভকতসকলে কিবা দুখ পাই গ'ল তেওঁলোকে অনুষ্ঠানটো পাতা এনেই বিঠাই গ'ল হয়নে বাৰু ভগৱন্তৰ বাবে ঢেৰ দিছে ভকতকো ঢেৰ দিব নালাগে অন্ততঃ এষাৰি মধু মাত এভাগে সেৱাৰ নিবেদন জনাওক ভকতে একো নিবিচাৰে ভকতে খাবলৈও নিবিচাৰে হয়নে বাৰু যদি এষাৰি মৰমৰ মাত দিব পাৰিছে এভাগে সেৱা জনাব পাৰিছে ভকতে কৈছে তথাস্তু অৰ্থাৎ ভগৱন্তই কৈছে তথাস্তু এই কথাখিনিকে আমাক সুন্দৰভাৱে বুজাইছে আৰু শেষত কৈছে হে প্ৰভু মৰণ সময়ে হে দেৱ হে কৃপাময় যাতে তোমাক সদায় মই স্মৰণ কৰিব পাৰোঁ পাহৰি নাযাওঁ এতিয়া আমি ঢেৰ নাম লৈ আছোঁ গাই আছোঁ কৈ আছোঁ মৰণৰ সময়ত যদি পাহৰি যাওঁ সেইকাৰণে এই যে আজি গোপাল চৰণী যে কৈছে আমি গুৰু সেৱা কৰিলে এইবোৰ ভগৱন্তক প্ৰাৰ্থনা কৰিব লাগে হে প্ৰভু বিষয়ৰ তোমাৰে মায়াৰ বশৱতী হৈ বিষয় কৰ্ম কৰোঁতে ক'ত বা কেনেকৈ প্ৰভু প্ৰাণটো যায় মইতো নাজানো অ' প্ৰভু সেইখিনি সময়তে যে তোমাক মনত পৰে কওকচোন প্ৰাৰ্থনা জনাওক মনত পৰিবই ঢেৰ নাম গাই আছোঁ মানে অন্তিম সময়ত আয়ৰ উপায় ক'ব লাগিব যদি এইটো আমাৰ ভিতৰৰ পৰা নাথাকে নহয় জানিব গতিকে এই আমি প্ৰাৰ্থনাটো এই ভকতৰ আগত ভকতৰ মাজতো আমি মনে মনে কৰিব লাগে এই যে আমি গুৰু সেৱাকণ কৰা যায় তাত আমি ভগৱন্তক ক'ব লাগে কি ক'ব লাগে প্ৰভু ৰাতিপুৱা সূৰ্যভাগ তুমি দেখালা হয়নে বাৰু তোমাৰ এই ঋণ মই পৰিশোধ কৰিব নোৱাৰোঁ অ' প্ৰভু দিনটো জলেকে ওলাই নাযাওঁ কি কৰিব যে তোমাৰ ভকতকে পাওঁ তোমাৰে যাতে ভকতক সেৱা কৰা সুবিধা পাওঁ এই হস্তই তোমাৰ কৰ্ম কৰা সুবিধা পাওঁ এই কৰ্ণই তোমাৰ যাতে কথা শুনিবলৈ পাওঁ এই মুখে তোমাৰ নাম ল'বলৈ পাওঁ আৰু এই দুভাগী চৰণে যাতে তোমাৰ ভকতৰ ওচৰলৈ নিয়াৰ ব্যৱস্থা কৰা দিনটো সেইজন মানুহৰ কোনো কাৰণত বিপদ হ'ব নোৱাৰে আকৌ সন্ধিয়া গুৰু সেৱা কৰিলোঁ শেষত ক'লোঁ প্ৰভু মই টোপনি সমান হয়নে বাৰু টোপনিতো যাব পাওঁ অ' প্ৰভু যদিও টোপনিতে যাওঁ একো নাই প্ৰভু তোমাক যাতে দেখা পাওঁ আৰু ভকতক যাতে দেখা পাওঁ ভকত ভগৱান দেখা মানে কি বৈকুণ্ঠ এয়াহে আমাৰ প্ৰাৰ্থনা অন্য প্ৰাৰ্থনা কৰি লাভ নাই ঐশ্বৰ্য বিভূতি মাগিও লাভ নাই ঐশ্বৰ্য বিভূতি যেনিবা দিবই আপোনাক আজি এসোপা ঐশ্বৰ্য দিলে কাইলৈ বোলে গ'ল কিন্তু লাভ হ'ল জানো কিবা হয়নে বাৰু জন থাকিলেহে ধনৰ কাম জনে নাই ধনৰ কি মূল্য আছে গতিকে ভগৱন্তক আমি এইকণ প্ৰাৰ্থনা মাগিব লাগে ভগৱন্ত সন্তুষ্ট হ'লে সকলো সন্তুষ্ট হয় সেইকাৰণে অৱশেষত গোপাল চৰণে কৈছে গোপাল চৰণ কহে এক মন কলিযুগে গতি নাম জানি নৰচয় সুখী সদায় জয় জয় কৃষ্ণ ৰাম যে গোপাল চৰণে কৈছে যে এক মনভাৱে এই কলি যুগত কেৱল হৰি নামেহে গতি দিব অন্য কোনো কৰ্মই ধৰ্মই গতি দিব নোৱাৰে সেইকাৰণে এক মনভাৱে সকলোৱে জানি হে নৰলোক সমস্ত সদায় তোমালোকে ঘোষণা কৰিবা অৰ্থাৎ মুখত নাম ল'বা কি নাম ল'ব দিছে জানে জয় কৃষ্ণ নাম লৈ তৰি যাবা আহক আমি পদচন্দলৈ আগবাঢ়িছোঁ জয় কৃষ্ণ তোমাক দিছোঁ দিয়াটো
সৰস্বতী তীৰে যাক কৰিলা হৰিখ কৰিলন্ত তপদশ হাজাৰ বৰিষ অৰাম ভক্তি ভাৱে নানা দৈৱ পূজা কৰিলন্ত পাছে তুষ্ট হৈয়া দেখা দিলা ভগৱন্ত জয় কৃষ্ণ। এতিয়া আমাৰ এই তৃতীয় স্কন্ধৰ মূল অধ্যায় হৈছে দেৱহূতিৰ লগত কদম্বৰ ঋষি বিবাহ। এই দেৱহূতি হৈছে স্বয়ম্ভুৱ মুনু আৰু শতৰূপা কইনা আৰু কদম্বৰ ঋষি হৈছে ব্ৰহ্মাৰ পুত্ৰ। এই ব্ৰহ্মাৰ পুত্ৰ আৰু স্বয়ম্ভুৱ মুনুৰ কইনাৰ বিবাহ কাৰ্যৰ এই অধ্যায় অৱগত কৰিবলৈ যোৱা আগত গোপাল চৰণ দ্বিজে সেইজন ভগৱন্ত কোনজন যিজন কদম্ব আৰু দেৱহূতিৰ পুত্ৰ কপিলেশ্বৰ সেইজনৰ চৰণত প্ৰথমে নমস্কাৰ কৰিছে। কৈছে হে নমো কপিলেশ্বৰ, তুমি যি সাংখ্যৰ প্ৰৱৰ্তন কৰি এই জগতৰ তাপ হৰণ কৰিলা, অৰ্থাৎ তিনিটা তাপ হৰণ কৰিলে। অৰ্থাৎ আজি কপিলেশ্বৰে আমাক ক'বগৈ, পিছত আজি নাপাওঁ, আমি 2-3টা অধ্যয়নত পামগৈ যে নিজ মাতৃ দেৱহূতিক যি সাংখ্য জ্ঞান দিলে, সেই সাংখ্য জ্ঞান যদি আমি জানি বুজি জীৱনত প্ৰয়োগ কৰোঁ, এই তিনিটা তাপে আমাক একো কৰিব নোৱাৰে। আদি ভৌতিক, ভৌতিক, আধ্যাত্মিক, এই তিনিটা তাপে আমাক একো কৰিব নোৱাৰে। এই তিনিটা তাপতে আমি তাপিত হয় জন্ম মৃত্যু চক্ৰত পৰি দুখ যন্ত্ৰণা ভোগ কৰি আছোঁ। গতিকে সেই সাংখ্য যুগ আমি পাম, সকলোৱে একান্তভাৱে শ্ৰৱণ কৰিম আৰু জানি বুজি জীৱনত প্ৰয়োগ কৰা চেষ্টা কৰিম। সেইকাৰণে কৈছে নমো নমো কদম্ব নন্দন সনাতন জ্ঞান দানে দেৱহূতি মাতৃক তৰণ, যে তুমি হৈছা কদম্বৰ নন্দন, কদম্বৰ পুত্ৰ, আৰু তুমি দেৱহূতি নিজ মাতৃক তুমি জ্ঞান দি দেৱহূতি মাতৃকো তুমি তৰালা। আৰু তোমাৰ পৰা শুনি সকলো নৰ নাৰীসকলে ইতিমধ্যে ইয়াৰ আগত শুনিছে, বৰাহ বিষ্ণুৰ লীলাৰ কথা আমি শুনি আহিছোঁ, এই কথাখিনি উল্লেখিত কৰিছে। আৰু এতিয়া শুনা কৈছে আবে শুনি লীলা কপিল দেৱৰ যেনমতে পুত্ৰ আশী ভৈলা কদম্বৰ। এতিয়া শুনা যে কপিল দেৱৰ কেনেকৈনো জন্ম লাভ কৰিলে, কদম্বৰ পুত্ৰ হয়, এই কথাখিনি কওঁ। হে নৰ নাৰী লোক সমস্তৰ তোমালোকে শুনা। গোপাল চৰণ দ্বিজে এনেভাৱে কৈছে। আৰু এই কথাখিনিকে হৰিদ্বাৰ মৈত্ৰেয় মুনিয়ে নিজাৰ আশ্ৰমত বিদুৰ মহন্তক কৈছে, হেৰ বিদুৰ, এনেভাৱে স্বয়ম্ভুৱ মুনুৰ অনেক বংশৰ পৃথিৱীত ভৰি আছে, যে সেই তেওঁলোকৰ দুজন পুত্ৰ দ্বাৰাই সমস্ত পৃথিৱীত পুত্ৰসকলে বিৰাজ হৈ আছে। অৰ্থাৎ স্বয়ম্ভুৱ মুনু পুত্ৰ দুজন, উত্তানপাদ আৰু প্ৰিয়ৱত, আৰু তেওঁলোকৰ এগৰাকী কইনা আছিল, সেইগৰাকী দেৱহূতি। এই তিনিজনে তেওঁলোকৰ পুত্ৰ, তাৰ পৰা বাকীসকল বংশ বিস্তাৰ হৈ আছে। এতিয়া আৰু এটা জানিব, আমি আৰু এদিন কৈছিলোঁ, হয়তো পাহৰিছে, আমি কাৰ বংশনো, আমি কোন বংশনো, আপোনালোক কৈছিলোঁ কিন্তু এদিন, মই পাহৰিলে। এইটো কথাটো এতিয়া চাব, পৃথিৱীত 3টা বংশৰ বিৰতি আছে, সূৰ্য বংশ, চন্দ্ৰ বংশ, মুনু বংশ। সূৰ্য বংশ হৈছে ৰামচন্দ্ৰ, চন্দ্ৰ বংশ হৈছে কৃষ্ণ, আৰু মুনু বংশ আমি মানুহবোৰ। সেই আমাৰ আজু ককা আইতাহঁতৰ কথা কৈ আছে, তেওঁ উল্লেখিত কৈ আছে, গম পালেনে? সেই কপিলেশ্বৰ যদি কোৱা যায়, সেইজনো আমাৰ ককাৰ, গম পাইছে? দেৱহূতি সেইসকলো আমাৰ আইতাৰ। স্বয়ম্ভুৱ মুনুৰ শতৰূপাৰ পৰা মানুহ সৃষ্টি, হয়নে বাৰু? গতিকে এই কথাটো আমাক উল্লেখিত কৰিছে। যা হওক, সেয়ে কৈছে বিদুৰক মৈত্ৰেয় মুনিয়ে কৈছে, হেৰা বিদুৰ, তুমি শুনাৰ, এনেভাৱে সেই স্বয়ম্ভুৱ মুনুৰ দুজন পুত্ৰ, এগৰাকী কইনাৰ, এই সকলৰে বংশই এই পৃথিৱীত ভৰি আছে। আৰু যিজনী সেই কদম্বৰ পত্নী, অৰ্থাৎ আজি সেই স্বয়ম্ভুৱ মুনুৰ কইনা,
তেওঁ ইমানে মানে সুলক্ষণী আছিল, কুলক্ষণী আৰু সুলক্ষণী ভাল, তাৰমানে বুজি পাইছে, স্বভাৱ চৰিত্ৰ মানে দেখাই শুনাই সমস্ত দিশেই ভাল, গুণ গৰিমা সকলো ভাল। সেইকাৰণে কৈছে কেনেকৈনো সেই কদম্বৰ ঋষিলৈ বিয়া দিলে, কেনেকৈ বিয়া হ'ল, এই কথাখিনি তোমাক কওঁ শুনা। যে সেই ব্ৰহ্মাই নিজৰ পুত্ৰসকলক জন্ম দি ব্ৰহ্মাই এদিন তেওঁ নিজৰ পুত্ৰ কদম্বক কৈছিল যে তোমাক মই সৃষ্টি কৰিলোঁ, তুমি এতিয়া কি কোৱা বংশ বিস্তাৰ কৰা। এই পিতৃ বাক্যৰ শিৰধাৰ্য কৰি কদম্বৰ ঋষিয়ে তেওঁ সৰস্বতী নদী পাৰলৈ গৈ 10,000 বছৰ তেওঁ কঠোৰ তপস্যা কৰিছিল। কিহৰ বাবে তপস্যা কৰিছিল জানে? সৃষ্টি কৰিবলৈ। আমি আকৌ কি কৰোঁ জানে? তপস্যা কৰোঁ জানো? হয়নে বাৰু? মা দেউতাৰ কথা নুশুনো, কাৰোবাক ভাল লাগিলে আইসকলে ছোৱালীসকলে গ'ল, ল'ৰাসকলে লৈ আহিল, পাৰিলে ঘৰত নানিব, বেলেগত থাকিব। এই জন্ম দিয়া ল'ৰা ছোৱালী যেতিয়া মাক বাপেকে এদিন আৰু আঁকোৱালি ল'বই লগা হ'ল, হয়নে? তাৰপিছত ঘৰ চাপৰ পিছত বোৱাৰীজনী কি হ'ল, শাহু শহুৰক নামানা হ'ল। জয় কৃষ্ণ। চলি থকা ঘটনা। আৰু ল'ৰাটো হ'ল কি, নিজৰ জন্ম দিয়া মাইকী বাপেকি পাহৰি গ'ল, ঘৈণীয়েকৰ মতে চলা হ'ল। এইটো ভুল কাৰ জানে? আমাৰ নিজৰ ভুল। আমি ল'ৰা ছোৱালীক দুখ দি লাভ নাই। আজি কদম্ব ঋষিয়ে পিতৃ বাক্য ব্ৰহ্মা বাক্য শিৰধাৰ্য কৰি তপস্যা কৰিব, ব্ৰহ্ম তপস্যা কৰিব গৈছে, ব্ৰহ্ম তপস্যা কৰিব লাগিব। এই তপস্যা কৰিবলৈ গৈছে, 10,000 বছৰ তপস্যা কৰিছে, ভক্তিভাৱে নানা দ্ৰব্যৰ পূজাৰ কৰিছে। এনেভাৱে তেওঁ তপস্যা কৰোঁতে পিছত সেইজন ভগৱন্তই প্ৰসন্ন হৈ গ'ল। কাৰ প্ৰতি? কদম্বৰ প্ৰতি। আহক, ভগৱন্ত প্ৰসন্ন হৈছে। Thank you.
তথাপিতো ভাইজাবি হা কৰিবা কমনে কৰিলো উপাসাময়ী তোমাৰ চৰণে ব্ৰহ্মাৰ বচনে মোক বান্ধিয়া আশ্ৰয় এতেকে মুই খকধি কাৰণ নাহি কয় অ ৰাম ৰাম কিন্তু অনুৰূপ মোৰ ভাইজা ইচ্ছা আছে এটি ক্ষণে আকৌ দিয়া মুখ দিয়া পাছে কামতুৰ কৰ্ম যত তাক অনাদৰি যাৰা তজু চৰণে ভজয় নিষ্ঠ কৰি জয় কৃষ্ণ। এই গুৰু সমস্ত মাতৃ সমস্ত ইতিমধ্যে সেই কদম্বৰ তপস্যাত প্ৰসন্ন হয় পৰম প্ৰভু ভগৱন্তই কোটি সূৰ্যৰ পোহৰ দৰে উজ্জ্বল পোহৰে তেওঁ শৰীৰৰ সমস্ত ৩২ অলংকাৰে আহি সেইজন কদম্বক দেখা দিছে আৰু সেইজন কদম্বৰ ঋষিয়ে যেতিয়াৰ শংখ চক্ৰ গদা পদ্মকে পিতৰ বস্ত্ৰকে আদি কৰি সেইজন ভগৱন্তক চতুৰ্ভুজ ৰূপ দেখা পায় তেওঁ লগে লগে সেইজন ভগৱন্তৰ চৰণত প্ৰণিপাত জনাইছে অৰ্থাৎ সেৱাৰ জনাইছে আৰু সেই কদম্বৰ ঋষিয়ে কৈছে হে প্ৰভু মোৰ মনৰ যিমান বাঞ্ছা আছিল সকলো তুমি কি কৰিলা কৃপা কৰিলা মই লাভ কৰিলো আৰু সেই কাৰণে কদম্বৰ ঋষিয়ে আকৌ এবাৰ কৈছে আমি কোৱাৰ দৰে জয় কৃষ্ণৰ বুলি পৰি প্ৰণামিলা ইমান সুন্দৰভাৱে সেইজন গৰুণ্ড স্কন্ধত বহি থকাৰ ভগৱন্তজনৰ চৰণত কদম্বই প্ৰণাম জনায় তাৰ পিছত নম্ৰভাৱে উঠি গীতাঞ্জলি হয় ভক্তিভাৱে স্তুতি আৰম্ভ কৰিছে কৈছে হে প্ৰভু সকাম ভক্তিক নিন্দাৰ কৰা আজি কোনে কৈছে কদম্বই নিন্দাৰ কৈছে সকামী ভক্তি অৰ্থাৎ একাশীবিধ ভক্তি আমি পামগৈ এই কপিল দেৱহতী একখানতে আৰু ইফালে আমি একাদশ স্কন্ধত কৃষ্ণ উদ্ধৱ সংবাদত পাম যে একাশীবিধ ভক্তিৰ ভিতৰত ৮০ বিধ হ'ল সকামী ভক্তি এই সকামী ভক্তিৰ আজি নিন্দাৰ কৈছে সকাম ভক্তিক নিন্দা কৰি বুলন্ত কদম্ব বদতি দেৱৰ ভগৱন্ত যে মোৰ মহা পৰম আনন্দ লাভ হ'ল হে প্ৰভু আৰু মই এই চকুৰে আজি তোমাক সাক্ষাৎ দৰ্শন কৰিব পাৰিলোঁ আজি কদম্বৰ ঋষিয়ে চকু আমি ল'ব লাগিব হয়নে বাৰু এতিয়া কদম্বৰ ঋষিয়ে সেই যৌৱন অৱস্থাত ব্ৰহ্ম তপস্যা কৰিলে ১০,০০০ বছৰ আমাৰ গগৈ বাপে কিবা সুধিব বাৰু অলপ পিছত সুধিব যা হওক যে ১০ বছৰ তপস্যা কৰিলে এতিয়া প্ৰশ্ন আহে এতিয়া মানুহে ১০০ বছৰ জীয়াই নাথাকে ১০,০০০ বছৰ তেওঁ তপস্যা কৰিলে কেনেকৈ সম্ভৱ হয়নে বাৰু ইয়াতে পদ্ধতিত দিছে এতিয়াও এজন মানুহে হয় ১০,০০০ বছৰ জীয়াই নাথাকিব পাৰে ১০০ বছৰ ওপৰত জীয়াই থাকিবই পৰমায়ুষ মতে কাৰণ আমি প্ৰাণায়ামটো সদায় কৰিব লাগিব ৰেগুলাৰ কৰিব লাগিব কাৰণ সেই সময়ত ঋষি মুনিসকলে আসন কৰি যোগাসন কৰি বহি প্ৰাণায়াম কৰি আছিল দীঘলকৈ আমি এতিয়া সঘনাই উশাহ লৈ আছোঁ তেওঁলোকে এটাৰ উশাহ টানিলে হয়তো ১ ঘণ্টা ২ ঘণ্টা মূৰতে নিশ্বাসটো এৰে
তেওঁলোক আয়ুস বাঢ়িব নে নাবাঢ়িব চায়েন্সে কৈছে আজি বেদেও কৈছে ভাগৱতেও কৈছে যে আমাৰ প্ৰতিজন মনুষ্যৰ শ্বাস প্ৰশ্বাসৰ 24 ঘণ্টাত 21,600 বাৰ এই 21,600 বাৰটো হৈছে লিমিট খুব পৰিশ্ৰম কৰা মানুহ চাবচোন দীঘল লোকে সঘনে উশাহ লয় ভাগৰ লাগে যে সেইকাৰণে পৰিশ্ৰম কৰা মানুহবোৰ বয়সত যদিও আয়ুস কম দেখাত কিন্তু বুঢ়া লাগে হয় নহয় কওকচোন হয় খুব আৰামত থকা মানুহবোৰ বয়সত ডাঙৰ হ'ব পাৰে কিন্তু দেখিলে কিন্তু কম বয়স যেন লাগে কি পুৰুষ বা প্ৰকৃতি কিংবা সকলোৱে ইয়াৰ কথা হ'ল কি তেওঁলোকৰ শ্ৰমটো নাই আৰামত আছে আমি যিমান ৰ'দে বতাহে কাম কৰোঁ আমিতো সঘনে উশাহ ল'ব লগা আয়ুসটো আমাৰ কমি যায় গতিকে সেইকাৰণে আয়ুসটো বহুৱা টুটোৱাটো আছে নিজৰ ওপৰত ডিপেণ্ড কৰে আমি প্ৰথমে কৰিব লাগিব প্ৰাণায়াম তাৰ পৰা আহিব আমাৰ খাদ্য তাৰ পৰা আহিব কৰ্ম হয়নে বাক্য এইবোৰৰ পৰা আমাৰ আয়ুসটো কম বেছি কৰিব পৰা যায় সেই সময়ত ঋষি মুনিসকলে ফলহা খাইছিল আমাৰ আজি মনুষ্যৰ দৰে জাহা বস্তু খোৱা নাছিল হয়নে প্ৰভু গতিকে সেইবোৰ আয়ুসটো শ্ৰীবৃদ্ধি হৈছিল আমিতো বেয়া বস্তু খাই দিছোঁ আয়ুস গ'ল হয়নে বাৰু বেয়া কাম এটা কৰি দিছোঁ আয়ুস গ'ল নক'ব লগা বাক্য কৰি দিছোঁ আয়ুস গ'ল এই কথাটো আজি উল্লেখিত কৰিছে যে এনেভাৱে তেওঁ তপস্যা যে কৰিলে সেইকাৰণে তপস্যাৰ ফলত সাক্ষাৎ আজি সেই দুই নয়নে চকুৰে ভগৱন্তক দৰ্শন কৰিব পাৰিলে আৰু কৈছে মহাৰ যোগীসকলেও যাক দৰ্শন সাক্ষাৎ কৰিব নোৱাৰে যিজন ভগৱন্তই যোগীসকলে যোগ ধ্যান কৰিও সাক্ষাৎ দৰ্শন ভগৱন্তই নিদিয়ে সেইজন ভগৱন্তক সাক্ষাতেই কৃপাময় প্ৰভুক আজি সেইজন কদম্ব ঋষিয়ে দৰ্শন পালে আৰু শেষত কৈছে প্ৰভু তোমাৰ পাদপদ্মত যিজনে সকামে সেৱা কৰে তোমাৰ মায়ে তাক মুহিলে নিশ্চয় তাৰমানে কৈছে কি যিজনক ভগৱন্ত মাৰাই আমাক এতিয়া বেহি আছে বাবে আমি নিষ্কাম কৰিছোঁ আকৌ সকামী ভক্তিও কৰি আছোঁ সেইটো কথাই কৈছে যদি সকামী ভক্তিত থকা সকলে কৈছে তোমাৰ মায়ে বেহি ধৰি আছে মেয়াই ধৰি আছে তোমাৰ মায়াৰ পৰা তেওঁ মুক্ত হ'ব পৰা নাই সেইকাৰণে তেওঁ নিষ্কামভাৱে ভক্তি কৰিব পৰা নাই নিষ্কাম ভক্তি কোনটো জানে সকল ভগৱন্তৰ ওচৰত ভগৱন্তৰ সেৱা কাৰ্য কৰোঁতে একো সংকল্প নেৰাখাকৈ যিজনে কৈছে তাকে নিষ্কাম বুলি কৈছে আমিতো সংকল্প ৰাখোঁ হয় পৰিয়ালৰ অপায় মংগলৰ বাবে ঐশ্বৰ্য বিভূতিৰ বাবে ইত্যাদি বিভিন্নজনৰ বিভিন্ন মত ইয়াত যে আমি সকলোৱে আছোঁ সকলোৱে মনোভাৱটো বেলেগ কাৰো লগতে এক নহয় কিন্তু ভাগৱতে কৈছে সকলোৱে একমতি হোৱা সকলোজনে আমি আজি আইসকলে বাপ সমস্ত একমতি হ'ব লাগিব কেৱল কৃষ্ণৰ চৰণ সেৱা কৰা কেৱল সাধু সংগ কৰা ভাগৱত কথা শুনা বেলেগ ভাৱ হ'ব নালাগিব তেতিয়াহ'লে কি হ'ব জানে নিষ্কাম হ'ব যদি বেলেগ মনোভাৱ লৈ বহি আছোঁ ভগৱন্তৰ ভাগৱতলৈ আহিছোঁ কিবা এটা আশা কৰি কিবা এটা পাম ভগৱন্তৰ কিবা এটা কৃপা কৰিব সেই আশাৰে যদি আহিছোঁ তেতিয়াহ'লে সেই ভাগ কৈছে সকামী ভক্তি এই কথাটোকে লিখিত কৰিছে যে সকামী ভক্তি তোমাৰ মায়ে মানে মেয়াই লৈ থকাৰ বাবে তেওঁ সকামী ভক্তিয়ে কৰে সেইসকলে তথাপিতো যে ভাইজাৰ বিয়া কৰিবলৈ মোৰ মন হৈছে কিয় হৈছে কাৰণ মোৰ পিতৃ বাক্য মই ৰক্ষা কৰিব লাগিব পিতৃ হ'ল গুৰু বাক্য ৰক্ষা কৰিব লগা হ'ল কাৰণ পিতৃগুৰুৱে আজ্ঞা কৰিছে তুমি বিবাহ কৰা সংসাৰ কৰা সৃষ্টি বহোৱা সেইকাৰণে কৈছে কৰিলোঁ উপাসা মই তোমাৰ চৰণে ব্ৰহ্মাৰ বচনে মোক বান্ধিয়া আছয় এতেকে মুখ্য অধিকাৰ নাহি কয় এতিয়া তোমাক পালোঁ যদিও প্ৰভু মই মুখ্য ল'ব নোৱাৰা হ'লোঁ কাৰণ ব্ৰহ্মা বাক্য অৰ্থাৎ পিতৃ বাক্যই মোক মেয়াই থৈ দিছে মই বান্ধ খাই আছোঁ সেইকাৰণে ভাইজা এগৰাকী বিয়া কৰাৰ মোৰ মন আছে কেনেকুৱা ভাইজা বিচাৰিছে জানে উপযুক্ত ভাইজা ঘৰ ভাঙা নহয় ঘৰ পাতা হয়নে বাৰু গতিকে সেইকাৰণে পুৰুষ প্ৰকৃতি যুৱক যুৱতীসকলেও এই তপস্যাটো কৰিব লাগে তপস্যা কি ভক্তি তপস্যা ভাগৱত ধৰ্ম বুলি কৈছে যে ভক্তি জ্ঞান আমি আধ্যাত্মিক জ্ঞান অকণমান ডেকা গাভৰু অৱস্থাতে ল'ব লাগে তাৰপিছত যদি আমি সংসাৰৰ পথত যদি খোজ পেলাওঁ তেতিয়াহ'লে সেই সংসাৰখনত কোনো কাৰণত আমাৰ স্তুতি বিস্তুতি নঘটে নহ'লে আমাৰ সমস্যা আহে সেই কথাখিনি আমি নাজানিলোঁ আগতে জানিব লাগিছিল সেইকাৰণে আমাৰ সংসাৰ কৰাৰ কিছু সমস্যা হৈছে সেইকাৰণে শেষত কৈছে কিন্তু অনুৰূপ মূৰ ভাইজা ইচ্ছা আছে এটিখনে আকৌ দিয়া মুখ্য দিয়াৰ পাছে যে প্ৰভু মোৰ ভাইজা বিয়া কৰিবলৈ মনটো আছে তুমি এগৰাকী উপযুক্ত ভাইজা মোক দিয়া তাৰপিছত তুমি মোক কিন্তু মুক্তি দিব লাগিব কেনেকৈ বিচাৰিলে মুক্তিটো কিন্তু এৰি দিয়া নাই যদি তেওঁ মুক্তিয়ে ল'ব লাগিছিল কিন্তু পিতৃ বাক্য দুই গুণ উদ্ধাৰ কৰিছে মুক্তিটোও লাগিব কিন্তু পিতৃ বাক্যটো গুৰু বাক্যটো ৰক্ষা কৰি মুক্তি অৰ্থাৎ আমি গুৰুৱে দিয়া ৰীতি নীতিবোৰ
পিতৃগুৰুৰ পৰা ধৰি আমাৰ দীক্ষা শিক্ষা গুৰুৱে দিয়া ৰীতি নীতিসমূহ আমি পালন কৰি ভগৱন্তক যদি ভজো সেইকাৰণে গীতাৰ মংগলাচৰণ লিখিছে প্ৰথমে গুৰুক কৰো প্ৰণিপাত সিয় দিয়া চৰণত যাৰ ওপৰতে সেই জ্ঞানৰ প্ৰকাশে গুচিল অবিদ্যাৰ যত শুদ্ধ সত্যমতী কৃষ্ণত ভকতি পাদপদ্মে নিষ্ঠাৰ যাৰ ধৰি সত্মৰূপ মহাভাগৱত লোকক কৰা নিষ্ঠাৰ যিজনে গুৰুক চৰণত সেৱা কৰে ক্ষণত হয় মানে যিসকল গুৰুৰ দ্বাৰা অবিদ্যাৰ অজ্ঞানবোৰ নাগ হয় জ্ঞান আহিলে মানে এইসকলক সেৱা কৰিহে কৃষ্ণক কিন্তু শুদ্ধ সত্যভাৱে ভজিব লাগিব ডাইৰেক্ট আমি গুৰু অৱমাননা কৰি যদি কৃষ্ণক শুদ্ধ সত্যভাৱে ভজিছোঁ তেনেহ'লে একো ফল নাই একো ফলে নাপাওঁ আমি তাৰপৰা কি কৈ আছোঁ লৈ আছোঁ গাই আছোঁ একো ফল নাপাওঁ সেইকাৰণে কৈছে হে প্ৰভু মই কামাৰটোৰ কৰ্ম যদিও অনাদৰ কৰিছিলোঁ তথাপিতো উপায় নাই যে যাৰ চৰণত তজু ভজন নিষ্ঠ কৰি যাৰ চৰণত সদায় ভজনা কৰিব লাগে কিন্তু পিতৃ বাক্য ৰক্ষা কৰি মই এগৰাকী এতিয়াৰ ভাজ্যা বিচাৰিছোঁ তুমি মোক উপযুক্ত ভাজ্যা এগৰাকী দিয়া আজি বিচৰাৰ বাবে ওলাবগৈ পিছত হয়নে বাৰু এতিয়া ছোৱালী বিচাৰি ল'ৰা ঘৰ মানুহে যাব লাগে ছোৱালী চাব যাব লাগে আজি চা কদম্বৰ একে তপস্যা কৰি থাকিব আশ্ৰমত এতিয়া শাহুৱেকে নিজে গৈ ছোৱালী বিয়া দি থৈ আহিব চাওক ভগৱন্তৰ কৃপা সেইকাৰণে ভগৱন্তৰ কৃপা লাভ কৰিব লাগে হয়নে বাৰু চেমেনীয়া বয়স হয় ছোৱালী বিচাৰি ঘূৰি পোৱা আকৌ চেমেনীয়া ছোৱালীয়ে ল'ৰাক চাই পোৱা একো যুক্তি নাই পিতৃ বাক্য মাতৃ বাক্য পালন কৰক তেওঁ ভবাতকৈ সুন্দৰ এজন যুৱক পাব পুৰুষ পাব স্বামী পাব ভবাতকৈ সুন্দৰ এগৰাকী ভাজ্যা পাব নাপাবনে পাব যদি আমি মিছাই কৈছোঁ ভাগৱতৰ ধৰ্ম আচৰণ কৰক জীৱনত প্ৰমাণ পাব নৱপ্ৰজন্মসকলে আৰু নৱবিবাহিতা দাম্পতীসকলে প্ৰমাণ পাব উপযুক্ত সন্তান সতি সন্ততি জন্ম দিব পাৰিব যাহা গুৰু সমস্ত মাতৃ সমস্তৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি এখনৰ পৰা বিৰতি লৈছোঁ।